বিগত 4 মাহ ধৰি বন্ধ হৈ আছে ৰঙাপাৰা এখন পানী যোগান আঁচনি। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা একাংশ পানী যোগান আঁচনি সম্প্ৰতি ধোঁৱা চাঙলৈ পৰিণত হোৱা অভিযোগ উঠিছে। শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ইখনৰ পিছত সিখনকৈ জল জীৱন আঁচনি বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিততে স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ৰঙাপাৰাৰ টেঙাবিল গাঁও চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা জল জীৱন আঁচনিখন সম্প্ৰতি বন্ধ হৈ আছে। ৰঙাপাৰা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ে আঁচনিখনৰ সৈতে থকা বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়াৰ পিছৰে পৰা পানী যোগান আঁচনিখনৰ অচল হৈ পৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সমণ্ডলৰ কাৰ্যালয়ৰ অধীনত টেঙাবিল আৰু জল জীৱন মিছন আঁচনিখনৰ ৰূপায়ণ কৰা হৈছিল, যাতে বৃহত্তৰ অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰে। কিন্তু পৰিতাপৰ বিষয় যে বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক বিদ্যুৎৰ মাচুল পৰিশোধ নকৰাৰ বাবে বৰ্তমান সময়ত পানী যোগান আঁচনি বন্ধ হোৱাৰ অভিযোগ উঠিছে। টেঙাবিল জল জীৱন মিছন আঁচনিখনৰ নামত ৩৯,৫৯৪ টকা বিদ্যুৎ মাচুল প্ৰেৰণ কৰিছিল বিদ্যুৎ বিভাগে। জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখনত ব্যৱহৃত হোৱা বিদ্যুৎৰ মাচুল বিভাগটোক পৰিশোধ নকৰাৰ পৰিপ্ৰেক্ষিতত আঁচনিখন বন্ধ হৈ পৰে আৰু লগতে আঁচনিখনত জলমিত্ৰ হিচাপে কৰ্মৰত বুধুৰাম টুডুৱে আঁচনিখনত বিদ্যুৎ সংযোগ আৰু মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছিল যদিও এই বিভাগীয় কৰ্তৃপক্ষই কাণ খাৰ নিদিয়াৰ আন এক অভিযোগ উঠিছে। 4 মাহ ধৰি টেঙাবিল গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। শীঘ্ৰেই বিদ্যুৎ বিভাগক অনাদয় হৈ থকাৰ মাচুল পৰিশোধ কৰি শীঘ্ৰেই ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ দাবী জনাইছে টেঙাবিল গাঁৱৰ ৰাইজৰ দাবী জনস্বাস্থ্য কাৰিকৰী বিভাগক। মই হয় টেঙাবিল গাঁৱৰ জলমিত্ৰ হয়। মই যোৱা বছৰ বহাগৰ পৰাই মানে কিবা হৈছে, তাৰপিছত চলাই আছিলোঁ। চলাওঁতে এইবাৰ ফেব্ৰুৱাৰী মাহত মই ট্ৰেইনিং দিবলৈ গৈছিলোঁ। ট্ৰেইনিং যোৱাতে মানে অফিচৰ পৰা মানুহ আহিলে বোলে, মইতো ঘৰত নাছিলোঁ, মই ট্ৰেইনিঙত আছিলোঁ। অফিচৰ পৰা কাৰেণ্টৰ মানুহ আহি কাৰেণ্ট বিল ওলাই আহি কাৰেণ্ট কাটি দিলে। তাৰপিছত কাৰেণ্ট কটাৰ পিছত নাই ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে মানে পানীও দিব পৰা নাই, একো দিব পৰা নাই, কাৰেণ্ট কাটি দিছে। তাৰপিছত আহি পেলাই মিটাৰ বক্সো সলনি কৰিলে, কিন্তু আজিলৈকে মিটাৰ বক্স সলনি কৰাৰ পিছতো আজিলৈকে কোনো একো ব্যৱস্থা লোৱা নাই। আৰু ঠিকাদাৰৰ হাতত ছাৰ আমাক যেনেকৈ জনাইছে ঠিকাদাৰৰ হাতত 1 বছৰলৈকে গেৰেণ্টি থাকে। মানে যিকোনো বিয়া হয়, ক'ৰবাত কিবা হ'লে লিক হ'ব, কি হ'ব, এইবিলাক ইহঁতৰ ঠিকাদাৰৰ হাতত থাকে। কিন্তু ঠিকাদাৰকো ফোন কৰি আছোঁ, ইহঁতেও কোনো গুৰুত্ব দিয়া নাই। আৰু ৰাইজৰ মানুহতো মোক কমপ্লেইন কৰি আছে, তই কিয় পানী দিয়া নাই। মই কৈ আছোঁ কাৰেণ্ট দিয়া নাই, কাৰেণ্ট কাটি দিছে। মই এতিয়া বিদ্যুৎ বিল দিয়া নাই, বিদ্যুৎ বিল কিমান হৈ আছে এইটোতো মই জানিব পৰা নাই বাৰু। কিন্তু বিদ্যুৎ বিল দিয়া মানুহে দিয়া নাই, তো মই এতিয়া কাৰেণ্ট কাটা মানুহ কাটি দিছে, লাইনমেন আহি কাটি দিছে কাৰেণ্ট। এতিয়া মই সেইটোৰ কাৰণে মই পানী দিব পৰা নাই আৰু ৰাইজে আহিছে, কমপ্লেইন কৰি আছে। আৰু যিমান লিক হৈ আছে, গোটেই ৰাস্তা ঘাটে বোকা হৈ লিক হৈ আছে, সেইবিলাকো কৈ থাকোঁ। এছ অ' ছাৰক ফোন কৰিছোঁ, এছ অ' ছাৰক ফোন ৰিচিভ নকৰে। মোক ফোন কৰা 2-3 বাৰ হ'ল। প্ৰথমবাৰত ৰিচিভ কৰি আছিলে, একদিনে সুধিলে যে বিজুলী বিল দিলে নেকি, বিজুলী এৰিলে নেকি বুলি সুধিলে। তাৰপিছৰ পৰা আৰু যেতিয়া মই দুবাৰ ৰিপিট কল কৰি আছোঁ, ফোন ৰিচিভ নকৰে। তাৰপিছত এতিয়ালৈকে একো অহাই নাই, কোনো খা খবৰ একো, কাৰো খা খবৰে নাই। ফোন কৰিলে ৰিচিভ নকৰে। মই 2-3 বাৰ ফোন কৰিছিলোঁ। আগতে যেতিয়া মই ফোন কৰিছিলোঁ, একদিনে খালি যেতিয়া এছ অ' ছাৰে নিজে ফোন কৰিছিলে, তেতিয়া মোক সুধিলে যে টেঙাবিলত বুধৰামটোৰ নেকি? হয় ছাৰ। তেতিয়া ক'লে, মই এছ অ' ছাৰে কৈ আছোঁ বিজুলী এৰিলে নেকি? নাই এৰাই ক'ম, এৰাই নাই। তাৰপিছৰ পৰা নাই এতিয়ালৈকে কোনো বিজুলীৰ মানুহো অহা নাই, কোনো একো সুধিব অহা নাই। আজিলৈকে বহুত মানুহ আহে, কমপ্লেইন, বহুত দুখিত পৰি আছে। পানীৰ কাৰণে কিমান কষ্ট হৈ আছে মানুহৰ খাবলৈ। সদায় আহি কৈ থাকে, মই কি কৰি দিব পাৰিম? মই জনাব পাৰিম, এছ অ' ছাৰক মই জনাব পাৰিম, আমাক জনাব লাগে, যাক জনাব লাগে তেওঁক জনাই আছোঁ। তেওঁ কি কৰে কি নাই, এইটো ব্যৱস্থা সেয়েহে ল'ব লাগে। যিটো লিক আছে বহুত ৰাস্তাৰ মাজত বা ঘৰবোৰ, আৰু আজিলৈকে হ'ল, ইমান দিন হ'ল, মইতো এনেই চলাই আছোঁ, কিন্তু মোৰ 1 টকা আজিলৈকে দৰমহা পাতি হোৱা নাই। মই 1 টকাও পোৱা নাই, 4 অনাও পোৱা নাই। যিটো বহুত হেণ্ডঅভাৰ কেতিয়া দিছিলে, যিটো আৰু ৰাস্তাটো বনাব, ঘৰত যিটো ছাপ্লাই দিয়াটো যিটো লিক আছে সেইকেইটা বনাব আছে, আপুনি কমপ্লেইন দিছে নে নাই? মই লিক যিকেইটা আছে এইবিলাক চব মই কমপ্লেইন দিছোঁ। এছ অ' ছাৰক মই কমপ্লেইন দিছোঁ, ছাৰ আমাক চুইচ বৰ্ড লাগিব,
ক'ত ক'ত পানী পোৱা নাই এইবিলাক চব ছাৰক জনাইছোঁ মই মুখেদি জনাইছোঁ মই মোৰ তাত ডাঙৰ মোবাইল নাই দুখীয়া মানুহ ভাই মোৰ তাত সৰু মোবাইল আছে মইতো ফটো মাৰি দেখাই দিব নোৱাৰোঁ মোৰ তাত সৰু মোবাইল আছে মই মুখেদি গৈ অফিচত তেজপুৰ অফিচত গৈ কৈছোঁ মই ছাৰক এছ ছাৰক মই অফিচত গৈ কিনি কৈছোঁ যে ছাৰ আমাৰ এনেকুৱা তেনেকুৱা আৰু ঠিকাদাৰৰ লগৰ এজন আছিলে ঠিকাদাৰৰ লগৰীয়াও এজন আছিলে সেই এজনো তাতে আছিলে সেইদিনাখনে মই তাৰ ওচৰতে কৈছোঁ মই ছাৰ আমাৰ এইফালে পানী পোৱা নাই এইফালে যে আমাৰ চুইচ বাল্ব লাগিব মই চুইচ বাল্বৰ কথা কৈছোঁ মই 2-3টা ক'ত লাগিব এইটো মই আহিলে তেওঁলোকে আহিলেহে মই দেখাই দিম ক'ত লাগিব ক'ত নাই কি কৈছে তেওঁলোকে অহা নাই এওঁলোকে একো কোৱা নাই মোক তাৰপিছত একো ব্যৱস্থা জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ